গোৱালপাৰাৰ ৰাখালডুবি উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে জনাইছো সেই খবৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযুক্ত প্ৰধান শিক্ষকজন আনোৱাৰ হুছেইন মণ্ডল খবৰ উত্তৰ গোৱালপাৰাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰাত ঘটনা পোহৰলৈ অহাৰ স্থানীয় ৰাইজে উত্তপ্ত কৰে পৰিৱেশ আৰু পৰিস্থিতি গোৱালপাৰাৰ খবৰ দিছো অভিযুক্ত প্ৰধান শিক্ষকক থানালৈ নিয়াৰ সময়তেই ৰাইজে সোধালে উত্তম মধ্যম উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰে বিদ্যালয়ৰ খা সামগ্ৰীও আমি জনাইছো সেই খবৰ আহিছে গোৱালপাৰাৰ ৰাখালডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযুক্ত প্ৰধান শিক্ষকজন আনোৱাৰ হুছেইন মণ্ডল নিৰ্যাতিতাই বিষয়টো অভিভাৱকক অৱগত কৰাৰ পিছতেই উত্তপ্ত হৈ পৰে বিদ্যালয় স্থানীয় ৰাইজ আৰু শিক্ষাৰ্থীয়ে দীৰ্ঘ সময় ধৰি উত্তপ্ত কৰি ৰাখে পৰিৱেশ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে আৰক্ষীয়ে অভিযুক্ত প্ৰধান শিক্ষকজনক থানালৈ নিয়াৰ সময়তেই ৰাইজৰ উত্তম মধ্যম উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিলে বিদ্যালয়খনৰ বহু সা সামগ্ৰী আসবাবপত্ৰ আমি জনাইছো সেই খবৰটো অভিযুক্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ আৰু সেই অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষকক থানালৈ নিয়া অৱস্থাতেই ৰাইজে উত্তম মধ্যম সোধাইছে ভাঙি চুৰমাৰ কৰা হৈছে বিদ্যালয়খনৰ বিভিন্ন সা সামগ্ৰী এই মুহূৰ্তত ফোন যোগে আমি সংযুক্ত হৈছো ৰচিদুলৰ সৈতে ৰচিদুল এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এখন বিদ্যালয়ত আৰু অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে সবিশেষ জানিম আপোনাৰ পৰা ৰচিদুল বঞ্জিত আসলে এই অভিযোগটো দুদিন পূৰ্বে উত্থাপন হৈছিলে কিন্তু এই যি অভিযুক্ত শিক্ষক আনোৱাৰ হুছেইন মণ্ডল তেওঁক আজি এখন বিচাৰ হোৱাৰ কথা আছিলে এই বিদ্যালয়খনতে কিন্তু কিছু লোকে বিচাৰিছিল যে বিচাৰখন স্কুলৰ ভিতৰতে হওক কিন্তু আন কিছু লোকে বিচাৰিছিলে যে এই বিচাৰখন আচলতে মুকলি পথাৰত হ'ব লাগে এই কথালৈ আচলতে তৰ্কাতৰ্কি হৈছিলে আৰু তাৰ পিছতেই ৰাইজ উত্তেজিত হৈ পৰে আৰু উত্তেজিত হোৱাৰ পিছত আচলতে অভিযুক্ত যি শিক্ষক আনোৱাৰ হুছেইন মণ্ডল তেওঁক আচলতে উচ্চ মাধ্যম দিয়াৰ কাৰণে ৰাইজে উঠি পৰি আচলতে ৰাইজে উত্তেজিত হৈ পৰে আৰু সেই সময়তে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষী সেই সময়তে আচলতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তালৈ উপস্থিত হৈ অভিযুক্ত শিক্ষকগৰাকীক আচলতে উদ্ধাৰ কৰি থানালৈ লৈ যোৱাৰ সময়তে ৰাইজ অধিক উত্তেজিত হৈ পৰে আৰু উত্তেজিত হৈ অভিযুক্ত শিক্ষকগৰাকীক উচ্চ মাধ্যম দিয়াৰ লগতে আচলতে আৰক্ষীৰ গাড়ীটো ৰাইজে আক্ৰমণ কৰা বুলি আমি অভিযোগ পাইছো আৰু এতিয়া বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন কিন্তু ক'ব লাগিব যে এই শিক্ষকগৰাকীৰ বিৰুদ্ধে পূৰ্বৰ পৰা এনে অভিযোগ উত্থাপন হৈ আছিলে শেহতীয়াকৈ এই এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ দুদিন পূৰ্বেই উত্থাপিত হৈছিলে আৰু সেই স্কুল পৰিচালনা সমিতিক আচলতে এই বিষয়ে অৱগত কৰাৰ পিছত অভিভাৱক স্কুল পৰিচালনা সমিতি আচলতে সম্পূৰ্ণ বিষয়টো গাত দি বিচাৰ কৰাৰ পৰিকল্পনা লৈছিলে কিন্তু সেয়া কিছু লোকৰ তৎপৰতাত বা কিছু লোকৰ প্ৰচেষ্টাত সেয়া হৈ নুঠি অৱশেষত শিক্ষকগৰাকী এতিয়া আৰক্ষীৰ ভোগন আৰক্ষীত আছে আৰু এই লৈ এতিয়া কিন্তু অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে বঞ্জিত হয় এগৰাকী শিক্ষকৰ বিৰুদ্ধে এনেধৰণৰ গুৰুতৰ অভিযোগ আৰু এয়াই প্ৰথম নহয় ৰচিদুল আপুনি উল্লেখ কৰিছে ইয়াৰ পূৰ্বেও একেধৰণৰ অভিযোগ সেই শিক্ষকগৰাকীৰ বিৰুদ্ধে আছে পূৰ্বে আৰক্ষীৰ কাষ চপা হৈছিল নেকি বা পূৰ্বে আৰক্ষীৰ ভূমিকা কি এই গোটেই বিষয় সন্দৰ্ভত বঞ্জিত নিশ্চয় আপুনি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে কিন্তু পূৰ্বে বিষয়বিলাক আচলতে স্কুল মেনেজমেণ্ট কমিটিকে জনা হৈছিলে আৰু সেই স্কুল মেনেজমেণ্ট কমিটি আচলতে বস্তুবিলাক চকুতাপে ৰাখিছিলে বা মীমাংসা কৰিছিলে আৰু শিক্ষকগৰাকীক বাৰে বাৰে সকীয়াই দিয়া হৈছিলে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় কিন্তু শিক্ষকগৰাকী আচলতে লম্পট চৰিত্ৰৰ শিক্ষকগৰাকী পুনৰ এনে কাণ্ড সংঘটিত কৰিলে যাৰ ফলত আচলতে অঞ্চলবাসী ৰাইজ উত্তেজিত হৈ পৰে আৰু উত্তেজিত ৰাইজে আজি কিন্তু বিদ্যালয়খনৰ আচলতে ক্ষতিসাধন কৰি বিদ্যালয়ৰ আগ্ৰহ পাতি সম্পূৰ্ণৰূপে নষ্ট কৰাৰ লগতে বিশেষকৈ শিক্ষকগৰাকীক লৈ যোৱাৰ সময়তে শিক্ষকগৰাকীক প্ৰহাৰ শিক্ষকগৰাকীক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে আৰু
আৰক্ষী এই শিক্ষকগৰাকীক যে চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা হৈছে। কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে এটা গুৰুত্বপূৰ্ণ বিষয়, এই শিক্ষকগৰাকীক বাৰে বাৰে আছিলে অভিযোগ উত্থাপন হোৱাৰ পিছতো কিয় বিদ্যালয় কৰ্তৃপক্ষই আছিলে আৰক্ষীক বা শিক্ষা বিভাগক জনোৱা নাছিলে, এইটো কিন্তু গুৰুত্বপূৰ্ণ বিষয়। ৰঞ্জিত। ৰচিদুল, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাৰ ৰাখালডবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে আৰু শিক্ষকজন হৈছে আনোৱাৰ হুছেইন মণ্ডল। সদ্যহতে দেখিবলৈ পোৱা যায় শিক্ষকসকল হৈছে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত অন্যতম গুৰি ধৰোঁতা। প্ৰতিগৰাকী শিক্ষকেই এটা এটা অঞ্চলত শিক্ষাৰ জৰিয়তে আগন্তুক দিনত উচি অহা প্ৰজন্মটোৰ মাজত পোহৰৰ সন্ধান দিয়ে, নতুন বাটৰ সন্ধান দিয়ে। সেই শিক্ষাগুৰুসকল প্ৰতিটো সময়তে আমাৰ পূজনীয়, কিন্তু তেনে শিক্ষাগুৰুৰ বিৰুদ্ধে যেতিয়া এনেধৰণৰ অভিযোগ উত্থাপিত হয়, সি সঁচাকৈয়ে শিক্ষক সমাজকেই লজ্জানত কৰে। আৰু সেই ঘটনা সংঘটিত হৈছে এবাৰ গোৱালপাৰাত।